আজি আমি শিকিম ফিগাৰ ফৰ্মেশ্যন, তাৰপিছত এমবিডিড ফিগাৰ্ছ, ফিগাৰ ফল্ডিং এণ্ড কমপ্লিশ্যন। এতিয়া চোৱা ফিগাৰ ফৰ্মেশ্যন মানে কি। এতিয়া তোমাক এটা পিকচাৰ দি দিব, পিকচাৰটো ভাঙি দি দিব, সেই পিকচাৰটোক আমি ৰূপ দিব লাগিব যে এইটো কোনটো পিকচাৰ হ'ব। এইটো হৈছে ফিগাৰ ফৰ্মেশ্যন। তাৰপিছত আছে ফিগাৰেল ফল্ডিং এণ্ড কমপ্লিশ্যন, অৰ্থাৎ পিকচাৰ এটা তিনিটা অংশ দিব আৰু এটা অংশ নিদিব, আমি ইয়াক পূৰ্ণ অৱস্থালৈ লৈ যাব লাগিব। এইটো হৈছে ফিগাৰেল ফল্ডিং এণ্ড কমপ্লিশ্যন। এমবিডিড ফিগাৰ্ছ হৈছে কি, এটা পিকচাৰ দি দিব আৰু চাৰিটা অপশ্যন দি দিব, তাৰ ভিতৰত হাইড কৰি অকণমান এনেকুৱা ধৰণৰ হাইডিং কৰিব, লুকাই থকাকৈ সেই ফিগাৰটো আমি ফাইণ্ড আউট কৰিব লাগিব। এইটো হৈছে এমবিডিড ফিগাৰ্ছ। ব'লা আমি এক্সাম্পলৰ সহায়ত বুজোঁ। ইয়াত ধৰা এক্সামিনাৰে কি কৰে, এক্সামিনাৰে কি কৰিব, ৰাউণ্ড এটা ধৰা ইয়াত আমি ল'লোঁ। এতিয়া এইটোক যদি আমি ছাপ'জ কুৱেশ্যন বনাব লাগে, তেতিয়াহ'লে কি কৰিম আমি, ধৰা এইটোক আমি এনেকুৱা চিষ্টেমত ভাঙি লৈছোঁ। ভাঙিলে চোৱা এইটোক আমি কেইটা ভাগ পাম, তিনিটা ভাগ পাম। ফাৰ্ষ্ট চোৱা এইটোক যদি আমি এইটো ভাগ যদি উঠাই লৈ আহোঁ কেনেকুৱা হ'ব, তাত সৰি এইটো নহয়, এনেকৈ গৈ এনেকৈ হ'ব এই অংশটো নাম্বাৰ 1ৰ যিটো অংশ। তাৰপিছত যিটো তলৰ অংশ, ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰিম। এক্সামিনাৰে কি কৰিব, আৰু এইটোক এনেকৈ এটা ভাগ কৰি দিব, দুটা ভাগ কৰি দিব। এতিয়া ফাৰ্ষ্ট ভাগটো কি দি দিব, ধৰা ছেকেণ্ড ভাগটো দি দিব এইটো অংশ, তাৰপিছত এইটো অংশ এনেকৈ নি এনেকৈ এইটো এটা ভাগ দি দিব, আৰু এটা নেক্সট ভাগ কি হ'ব, চেম এনেকৈ গৈ এইটোৰ লগত প্লাছ হ'ব, তো এনেকৈ থাকিব, এনেকৈ অংশবিলাক দি দিব। অৰ্থাৎ আমি এতিয়া কি বুজিলোঁ, এই তিনিটাক যদি আমি একেলগ কৰোঁ তেতিয়াহ'লে কি পাম, আমি ৰাউণ্ড পাই যাম। এনেকৈ এক্সামিনাৰে কিবা এটা চিত্ৰক ভাঙি তাৰপিছত তাৰ পৰা পাৰ্ট কৰি আমাক কি কৰে, ফিগাৰ ফৰ্মেশ্যনৰ কুৱেশ্যনবিলাক দিয়ে। এতিয়া এইটোৰে কি কৰিব, অপশ্যন দি দিব চাৰিটা। ছাপ'জ ফাৰ্ষ্ট অপশ্যন দি দিব এনেকৈ ত্ৰিভুজ এটা দি দিব, বি দি দিব ধৰা এনেকৈ গৈ এনেকৈ দি দিব, চি ধৰা কিবা এটা দি দিলে, তাৰপিছত ডি ধৰা এনেকৈ ডি অপশ্যনটো ৰাউণ্ড দি দিলে। আমাক কুৱেশ্যন দিব, এইটো পিকচাৰ এনেকৈ ভাঙি দিব, তো আমাক ক'ব অপশ্যন গোটেইখিনি পিকচাৰ একেলগ কৰিলে কোনটো আমি ইয়াৰ পৰা এনচাৰ হ'ব, কোনটো হ'ব এনচাৰ। অৰ্থাৎ আমি গমেই পাইছোঁ ডি হ'ব এনচাৰ, অৰ্থাৎ 0টো ভাঙিলে 1 2 3 এনেকৈ ফিগাৰ আমি পাইছোঁ। এতিয়া চোৱা ইয়াৰ ভিত্তিত আৰু কুৱেশ্যন হয়। তাৰ আগত চোৱা এমবিডিড ফিগাৰ্ছ কি হয়। এমবিডিড ফিগাৰ্ছ এক্সামিনাৰে কি কৰিব, এক্সামিনাৰে ধৰা ছাপ'জ ইয়াত ত্ৰিভুজ এখন লৈছে, এইটো কি কৰিব, তোমাৰ অপশ্যনত হাইড কৰি দিব। ধৰা ইয়াত অপশ্যন ল'লে, ফাৰ্ষ্ট অপশ্যন এনেকৈ ধৰণৰ অপশ্যন ল'লে, অপশ্যন লৈ ইয়াত হাইড কৰি দিব। কেনেকৈ হাইড কৰিব, ধৰা ছাপ'জ এইখিনি এনেকৈ ড্ৰ কৰি দিব, তাৰপিছত এনেকৈ ডট দি দিব, এনেকৈ ডট দিব, মাজফালে এনেকৈ দি দিব, আকৌ এনেকৈ দি দিব, আকৌ এনেকৈ দি দিব, মানে নেদেখাৰ নিচিনা দি দিব। তাৰপিছত তোমাক অপশ্যন দি দিব চাৰিটা, তেতিয়া আমি ইয়াৰ পৰা ফাইণ্ড আউট কৰিব লাগিব যে কোনটো হ'ব শুদ্ধ উত্তৰ। এটি হৈছে এমবিডিড ফিগাৰ্ছ। তাৰপিছত চোৱা এইটো হৈছে ফিগাৰ ফল্ডিং এণ্ড কমপ্লিশ্যন, পূৰ্ণ অৱস্থালৈ নিয়া। এক্সাম্পল লৈছোঁ মই। এক্সামিনাৰে কি কৰিব, আমাক ছাপ'জ এক্সামিনাৰে কি কৰিব, ইয়াত ধৰা ফিগাৰ এখন ল'ব, ছাপ'জ এইটো ফিগাৰে লৈছে এনেকৈ, আকৌ এইটো এনেকৈ, এইটো এটা পিকচাৰ আমি ড্ৰ কৰি লৈছোঁ।
এতিয়া অপশ্যন দি দিব এনেকৈ যে তলত দিয়া কোনটো ফিগাৰৰ লগত ইয়াক মেচিং কৰিলে ইয়াৰ পূৰ্ণ অৱস্থালৈ হ'ব, এনেকৈ অপশ্যন দি দিব। এনেকৈ অপশ্যনবিলাক দি দিব। অৰ্থাৎ এইটো ফিগাৰক যদি আমি দিওঁ, এইটো ফিগাৰটো কি হৈছে, এইটো ফিগাৰ এইটো অলৰেডি আছেই, বা এইটো ফিগাৰ মেচিং নহ'ব ইয়াত, এইটো ফিগাৰ হয়নে? কাৰণ এই ফিগাৰটো মেচিং হ'বলৈ হ'লে চ' এইটো ফিগাৰ নহ'ব, এইটো ফিগাৰ হ'ব। এইটো যদি আমি ডাইৰেক্ট ইয়াত লৈ আহোঁ, এইটো ফিগাৰ এইখিনিত মেচিং হৈ গৈছে, অৰ্থাৎ চি হ'ব শুদ্ধ উত্তৰ। ইয়াকে কয় ফিগাৰ ফল্ডিংছ বুলি, ফিগাৰেল ফল্ডিংছ বা কমপ্লিশ্যন বুলি। এতিয়া বোলো আমি প্ৰত্যেকৰে এটা দুটাকৈ কুৱেশ্যন শিকোঁ, তেতিয়াহ'লে কনফিউজনবিলাক দূৰ হৈ যাব। তো ফাৰ্ষ্ট টাইম আমি কি কৰিম, ফাৰ্ষ্ট টাইম কি শিকিছিলোঁ, ফিগাৰ ফৰ্মেশ্যন আৰু কুৱেশ্যন এটা লৈ লৈছোঁ মই ইয়াত। ধৰা আমাক কি কৰিব, এইটো এটা ফিগাৰ দি দিলে, এটা ফিগাৰ দি দিলে, এইখিনি নহয় যে, এইখিনি নাই, মোচা খাব তাত। এতিয়া অপশ্যন দি দিব, এইটো হৈছে ফিগাৰ ফৰ্মেশ্যনৰ কুৱেশ্যন। অপশ্যন দি দিব কি, ধৰা ফাৰ্ষ্ট টাইম অপশ্যন এড দি দিলে, সাপোজ এইটো দি দিলে, এনেকৈ অপশ্যনবিলাক দি দিব। তাৰপিছত দি ধৰা এতিয়া আমি এইখিনি ফিগাৰক যদি নিৰ্মাণ কৰিব লাগে, এইখিনি অপশ্যনৰ পৰা নিৰ্মাণ কৰিব লাগিব। এনেকুৱা কুৱেশ্যনবিলাক সদায় অপশ্যন চাই এনচাৰ কৰিবা, ঠিক আছে? তেতিয়াহ'লে সহজ হ'ব। এতিয়া চোৱা ইয়াত এইটো আছে কি, এটা আয়তৰ দৰে আছে, হয়নে? আয়তৰ দৰে আছে। এতিয়া ইয়াত কি কৰিছে, ইয়াত ত্ৰিভুজ এটাহে আছে, দুটা দেখোন নাই, অৰ্থাৎ এইটোতো নহ'ব ডাইৰেক্ট। কিন্তু কি হৈছে, ত্ৰিভুজ হৈছে দুটা, আয়ত দেখোন নাই, এইটোও নহ'ব, এইটোতো একেবাৰে নহ'ব, অৰ্থাৎ এইটো শুদ্ধ উত্তৰ হ'ব, ডি হ'ব আমাৰ শুদ্ধ উত্তৰ। ডি, কাৰণ এইটো চোৱা ত্ৰিভুজো আছে দুটা, আয়তো আছে এটা। এই ফিগাৰটোক আমি কি কৰিব পাৰিম, অৰ্থাৎ ফিগাৰটো আমি ৰোটেট কৰিব পাৰোঁ, যিকোনো ফালে ৰোটেট কৰি আমি এনচাৰ ফাইণ্ড আউট কৰিব পাৰোঁ, তাত কোনো হেৰি নাই, বাধা নাথাকে, ঠিক আছে? আৰু এটা কুৱেশ্যন লৈছোঁ, কুৱেশ্যন নম্বৰ 2। ধৰা এইটো এটা ফিগাৰ দি দিছে, ফিগাৰটো ইয়াত এটা ফুট দি দিয়া হৈছে, ইয়াত আঁচ এডাল পাৰি দিছে, তাৰপিছত ইয়াত এডাল দাগ দি দিছে, আৰু এটা ইয়াত ফুট দি দিছে। তাৰপিছত ইয়াত অপশ্যন দি দিব, এই অপশ্যন দ্বাৰা দি দিয়া হ'ল।
তে এনসার ফাইন্ড আউট কৰিব লাগে। তে এনসার কোনটো হ'ব? ইয়াত ফুট আছে কেইটা? দুটা। ইয়াতো ফুট আছে এটা, অর্থাৎ এইটো ডাইরেক্ট রিজেক্ট হৈ যাব। ইয়াত ফুট আছে এটা, ইয়াতো ফুট এটা, এইটো রিজেক্ট হৈ যাব। ইয়াতে আছে ফুট দুইটা, ইয়াতো আছে ফুট দুইটা, কিন্তু এইটোতো দাগ আছে এটা, ইয়াত দাগ আছিল কেইটা? দুটা, হয়নে? সেইকাৰণে এইটো রিজেক্ট, এনসার হ'ব সি। ঠিক আছে, এতিয়া আমি ফিগার ফোল্ডিংৰ কুৱেশ্যন শিকিম। ফিগার ফোল্ডিং শিকাৰ আগত এমবিডিত ফিগার শিকি লওঁ। ইয়াত ধৰা আমাক কুৱেশ্যন দি দিব, ড্ৰ কৰি লৈছোঁ মই। এইটো এটা ফিগার দি দিছে, গতিকে ইয়াৰ পৰা অপশ্যন দি দিব, অপশ্যন এ। অপশ্যন বি, অপশ্যন সি, অপশ্যন ডি কিবা এটা দিছে। গতিকে এনসাৰ কোনটো হ'ব? ইয়াৰ পৰা চোৱাচোন, এনসাৰ কোনটো হ'ব? ফিগাৰ আছিল এইটো, এইটোক যদি আমি এইটোত লৈ আহোঁ, এইটো কোনো পধ্যেই নিমিলে, মিলিব জানো? ইয়াত যদি এই এংগুলটো হৈছেও, এইখিনি টোটেল হোৱা নাই, এইটোতো একেবাৰে নহয়, এইটোও নহয়। তাৰপিছত এইটো ফিগাৰত যদি আমি পিকচাৰটো চাওঁ, ইয়াত কি হৈছে, এইখিনি যিটো এংগুল আছে, এইখিনি যিটো এংগুল আছে, এইখিনি এংগুলটো ইয়াত আছে, মিলিছে, হয়নে? তাৰপিছত এই যিটো এংগুল আছে, এইটো যিটো এংগুল আছে, এইটো এংগুল চোৱা ইয়াত মিলিছে, অৰ্থাৎ ইয়াত আছে। এই দাগটো নাইকিয়া কৰি দিব, অৰ্থাৎ এইটোৰ পৰা এইখিনিলৈকে আছে, খালি এই দাগটো বাদ দিলে, অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ। এইটোতো নাই, একেবাৰে নাই, ডি নহ'ব, চি হৈছে শুদ্ধ উত্তৰ। তাৰপিছত আমি কুৱেশ্যন লৈ ল'ম ফিগাৰেল ফোল্ডিঙৰ বাবে। ফিগাৰেল ফোল্ডিঙত কি কৰে? তিনিটা অপশ্যন, তিনিটা চিত্ৰৰ ভাগ অংশ তিনিটা দিয়া থাকে, তাক আমি কি কৰিব লাগে? পূৰ্ণ অৱস্থালৈ নিব লাগে। এতিয়া ছাপোজ মই ইয়াত এটা ঘৰ ড্ৰ কৰি লৈছোঁ, এইটো হৈছে কুৱেশ্যনটো এনেকৈ দি দিব। ফাৰ্ষ্ট মই ইয়াত এটা পিকচাৰ ড্ৰ কৰি লৈছোঁ। গতিকে এই অপশ্যনটো ফাইণ্ড আউট কৰিব লাগে। গতিকে অপশ্যন এ দিয়া হ'ল, এইটো অপশ্যন বি এইটো, অপশ্যন চি, আৰু অপশ্যন ডি। এতিয়া এনসাৰ কোনটো হ'ব? এতিয়া চোৱা, এইটো চোৱা, এইটো এটা আছে, হয়নে? এইটো ধৰা কি আছিল, এইটো যিটো কোণটো আছে, এইটো কোণটো, তাৰপিছত বি, এতিয়া চোৱা, ইয়াত চাম প্ৰথমে কি হৈছে, মানে এইটো যিটো বৰ্গ আছে, বৰ্গটো এই কোণৰ লগত
ইয়াৰ পৰা এখন ত্ৰিভুজৰ দৰে আকৃতি সৃষ্টি কৰিছে মানে ত্ৰিভুজ আকৃতি সৃষ্টি কৰিছে এইখিনিটো কি কৰিছে ত্ৰিভুজ আকৃতিৰ সৃষ্টি কৰিছে এইখিনিটো ত্ৰিভুজ আকৃতিৰ সৃষ্টি কৰিছে এইটো চোৱা ত্ৰিভুজ আকৃতিৰ সৃষ্টি কৰা নাই অৰ্থাৎ অকমান বেলেগ হৈ গৈছে বস্তুটো চোৱা এইটোৱে টোটালি ত্ৰিভুজ আকৃতিৰ সৃষ্টি কৰিছে এইটোৱে ত্ৰিভুজ আকৃতিৰ সৃষ্টি কৰিছে এইটোৱে অকমান বেলেগ টাইপৰ হৈছে মানে ওপৰ ফালে অকমান বেছি আছে ইয়াৰ যেটো জুংগা অংশটো আছে এইটো অকমান তলত আছে এইটো চোৱা এইটোতো একেবাৰে ত্ৰিভুজ হোৱাই নাই এইটো অংশটো একেবাৰে হোৱা নাই কোৰ পৰা কলৈ আছে সো এনসার কি হ'ব সি হৈ যাব এনেকে পাজল লগাই দিব ঠিক আছে এটো হৈছে ফিগাৰেল ফোল্ডিং আৰু এটা লৈছো কোৱেশ্চন এটা মই পিকচাৰ ড্ৰ কৰি লৈছো এবিলাক পিকচাৰ টোটালি নিজে বনোৱা দেই যে চোৱা ইয়াত অপচন দি দিয়া হ'ব ৰিসেন্টলি মই এসএসসি জিডিৰ প্ৰিভিয়াস ইয়াৰৰ যেটো ফিগাৰ ফোল্ডিং কোৱেশ্চন বিলাক আহিছিল দুটামান মই প্ৰেক্টিস কৰাই দি আছো অপচন দি দিয়া হ'ল ধৰা এইটো ইয়াৰ পৰা শুদ্ধ আনসাৰ কোনটো হ'ব এটা চোৱা ইয়াত এংগলটো কি হ'ব প্ৰথমে আমি ইয়াত কোৱেশ্চন পেপাৰত ড্ৰ কৰিলো যে এংগলটো এনেকৈ আহি এনেকৈ হ'ব তাৰ পিছত এইটোৰ যেটো ওপৰ ফালে আছে সব ওপৰ ফালে হ'ব এনেকৈ অৰ্থাৎ এইটো এংগল ক'ত মিলিছে এইটোত মিলিছে না নাই এইটোত মিলিছে কিন্তু কি হৈ গৈছে টোটালি কি হৈ আছে এইটো বস্তু উল্টা হৈ আছে এইটো বস্তু এনেকৈ থাকিব লাগিছিল সো এইটো নহব বি এইটো টোটালি এনেকৈ আছে এইটো নহব সি এনেকৈ গৈ এনেকৈ সি শুদ্ধ উত্তৰ হ'ব এইটোতো নহব একেবাৰে নহব চাবই নালাগে যেটো আনসাৰ পাই গলা বাকিখিনি অপচন নেচালেও হ'ব যদি পারফেক্ট 100% মিলি যায় তাৰ পিছত চোৱা এতিয়া আমি এসএসসি জিডিৰ কেইটামান কোৱেশ্চন কৰিম প্ৰিভিয়াস ইয়াৰৰ এসএসসি জিডি 2021 এটা আহিছিল মিক্স টাইপ কোৱেশ্চন হৈছিল অৰ্থাৎ গুটি যেটো তিনটা আমি ফৰমেট শিকিলো তিনটা যেটো ৰুল শিকিলো এই তিনটা ফিগাৰৰ মিক্সিং হৈ আহে কেতিয়াবা কোৱেশ্চনটো আছিল এনেকুৱা ধৰণৰ এটো এটা ফিগাৰ দি দিছিল এটো অপচন এ দি দিছিল অপচন বি দি দিছিল এনেকৈ অপশন সি অপশন ডি কি হবে একেবারে সহজ হয় মানে অপশন ডি কি হবে অ্যানসার দি দিব চাৰিটা মানে ক'ব যে এ বি সি সি এনেকৈ কৈ দিব গতিকে ইয়াৰ পৰা যেটো নেক্সট যেটো অ্যানসার ওলাব আমি কি পাই যাম যেটো অ্যানসারটো পাই যাম ইয়াত অ্যানসারটো পাই যাম আমি ডি টু অর্থাৎ কি এংগল হ'ব এনেকৈ গৈ ওয়ান ফিগার এনেকৈ আকৌ দি দিব নাম্বার 1 এনেকৈ দি দিব অর্থাৎ এইখিনি আছিল 1 ধৰা এইটো 1 এইটো 2 এইটো 3 এইটো 4 ফিগার 4 ফিগারটো কি হ'ব অপশন এ দি দিব অপশন এৰ যেটো ফিগার দি দিব এনেকৈ কিবা এটা দি দিব এনেকৈ কিবা কিবি দি দিব অপশন বিলাক হয়নে সো আমি গোটেইখিনি নকৰি এতিয়া চোৱা এটো কি হৈছে এটো প্ৰথম
প্ৰথম কি হৈছে এইটো এংগলত গৈ ই কি কৰিছে এইটো এংগলত গৈছে অৰ্থাৎ ক্লকৱাইজ গৈছে ৰাইটৰ পৰা লেফ্টলৈ গৈছে ক্লকৱাইজ গৈছে এইটো এনেকৈ আছিল তাৰপিছত এনেকৈ হৈ গৈছে আকৌ ক্লকৱাইজ ঘূৰিলে এনেকৈ হ'ব এতিয়া নেক্সট যদি ক্লকৱাইজ ঘূৰে কেনেকৈ হ'ব নেক্সট যদি ক্লকৱাইজ ঘূৰে ইয়াৰ যিটো মূৰ আছে এইটো কলৈকে আহিব ইয়াৰ যিটো এইটো আছে এইটো কলৈকে যাব ওপৰলৈকে যাব অৰ্থাৎ এনেকৈ আহিব আৰু চিধা এনেকৈ আহিব আৰু ইয়াৰ যিটো অংশ আছে এনেকৈ আহি যাব অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ বি অপশ্যন য'ত থাকিব বা এইটো চিম্বল য'ত থাকিব এইটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত আৰু এটা কুৱেশ্যন লৈ লৈছোঁ তো ধৰা এইটো আহিছিল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হয় দেই এইখিনি নাই অংশ এনেকুৱা অংশ বাবা চেহাৰা হৈ গৈছে কাৰোবাৰ লগত মিলিছেনে ধুনীয়া চেহাৰা হৈ গৈছে দেই এতিয়া ধৰা ইয়াত অপশ্যন দি দিব এনেকৈ অপশ্যন দি দিব এনেকৈ বি অপশ্যন দি দিব দি দিব আৰু কিবা কিবি এক্সামিনাৰৰ যি মন যায় তাকে দি দিব তাত কোনো ৰুলছ নাই হেৰি নাই এইটো টোটেলি কি হয় জানানে এইটো টোটেলি হয় ব্ৰেইনৰ লগত খেলা আৰু কাৰ ব্ৰেইন কিমান স্মাৰ্ট কোনে কিমান স্পীড কৰিব পাৰে এইটো সময় কম সময় মানে কি আমি যাতে হেৰি সময়বোৰ গুচি নাযায় সেই সময়মতে কৰিব লাগে মানে ফুল স্পীড কৰিব লাগে কামবিলাক এইটো তাৰপিছত অপশ্যন ডি কিবা থাকিব আৰু এতিয়া এনচাৰ কি পালোঁ এইটোতো দাগ কেইটা আছে এটা আছে চিধা নহ'ব দাগ যিহেতু এটা আছে এইটো নহ'ব দাগ কাৰণ ইয়াত কেইটা আছে এটা দুটা আছে বাকী নাকটো নাই ইয়াত এইটোতো নাক নাই এইটোত কি আছে নাক আছে বাকী সব আছে আৰু চকু দুইটাও আছে সব আছে আৰু মানে এনচাৰ চি হ'ব শুদ্ধ ঠিক আছে এতিয়া তোমালোকে কি কৰিবা কিতাপ চাই চাই যিমান পাৰা ফিগাৰবিলাক প্ৰেক্টিছ কৰিবা কিতাপ চাই চাই ফিগাৰৰ ওপৰত এনেকুৱাই হয় ফিগাৰ চাই মানে কিতাপ চাই চাই প্ৰেক্টিছ কৰিবা বাকী যদি ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা ঠিক আছে থেংক ইউ